মুহূৰ্তত জনাব বিচাৰিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ পুনৰ গ্ৰাহকক দিয়া হ'ল ৰামঠগন। এবাৰ গ্ৰাহকে পুনৰ পেট্ৰল পাম্পত তেওঁলোকে ভৰাবলৈ গৈছিল পেট্ৰল বা ডিজেল, কিন্তু এবাৰ গ্ৰাহকক পেট্ৰল ডিজেলৰ নামত টেংকি ভৰ্তি কৰি পুনৰ পেট্ৰল পাম্প কৰ্তৃপক্ষই দিলে পানী। এই ঘটনা কৰ হৈ জনাব বিচাৰিছোঁ সবিশেষ তথ্য। আমি জনাব বিচাৰিছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ। গ্ৰাহকক পেট্ৰল ডিপুৱে পুনৰ দিলে ৰামঠগন। গ্ৰাহকক পেট্ৰল ডিপুৱে পুনৰ ৰামঠগন দিলে। পেট্ৰলৰ নামত গেলানে গেলানে পানী ভৰাই দিলে ডিপু কৰ্তৃপক্ষই। 25খন বাইক, 5খন চাৰিচকীয়া বাহনত সোমাল পানী। কেৱল পানী, পেট্ৰলৰ নামত সোমাল কেৱল পানী। ঘটনা সংঘটিত হৈছে তিনিচুকীয়াৰ গেলাপুখুৰীৰ ভাৰত পেট্ৰলিয়াম তেল ডিপুত। আৰু এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত। গাড়ী বাইক বনাই দিয়াৰ দাবীৰে এবাৰ গ্ৰাহকে কৰিছে ডিপুত গৈ প্ৰতিবাদ। তিনিচুকীয়াত এয়াই প্ৰথম নহয়। তিনিচুকীয়াত এই ঘটনা আজিয়ে প্ৰথম নহয়। ইয়াৰ পূৰ্বেও তিনিচুকীয়াত একাধিক পেট্ৰল পাম্পত অনুৰূপ ঘটনা সংঘটিত হৈ গৈছে। সেয়েহে এনেবোৰ ঘটনা সংঘটিত হৈ থকাৰ পাছতো পুনৰ পেট্ৰল পাম্পৰ ধৃষ্টতা যে এবাৰ গ্ৰাহকক তেওঁলোকে পেট্ৰলৰ নামত গাড়ী বাইকৰ ইঞ্জিনত তেওঁলোকে ভৰাই দিছে কেৱল পানী। তিনিচুকীয়াৰ গেলাপুখুৰীৰ ভাৰত পেট্ৰলিয়াম যিটো তেল ডিপু আছে, তেল ডিপুত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা, য'ত গ্ৰাহকে অতি কষ্টৰে তেওঁলোকে কষ্ট উপাৰ্জিত ধনেৰে তেওঁলোকৰ যি বাহনসমূহ আছে পেট্ৰল ডিপুত গৈ তেওঁলোকে তেল ভৰাব বিচাৰে। আৰু সেই সময়তে একাংশ তেল ডিপুৰ কৰ্তৃপক্ষই, একাংশ তেল ডিপুৱে তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে। আৰু এই সুযোগ কিয়নো যেতিয়া তেল দি থকা হয় তেতিয়া আচলতে গ্ৰাহকে নাজানে যে আচলতে তেলৰ কালাৰ কি, তেওঁলোকে তেলৰ ৰং কি তেওঁলোকে নেদেখে। আৰু তাৰেই যেন পূৰ্ণ সুবিধা গ্ৰহণ কৰে একাংশ তেল ডিপুৱে। আৰু ইয়াৰে সুবিধা গ্ৰহণ কৰি তেওঁলোকে তেলৰ নামত ভৰাই দিয়ে বিভিন্ন সময়ত পানী। আৰু যাৰ জৰিয়তে তেওঁলোকে মাহটোৰ ভিতৰত যদি তেনেদৰে তেওঁলোকে 2টা দিন বা 3টা দিনতো যদি তেওঁলোকে এনে এটা পানী ভৰোৱা ব্যৱসায় কৰিব পাৰে, তেনেহ'লে তেওঁলোকে হাজাৰ হাজাৰ টকা, তেওঁলোকে লাখ লাখ টকা এটা দিনত তেওঁলোকে কেৱল পানী বিক্ৰী কৰি তেল ডিপুৱে উপাৰ্জন কৰে। আৰু তেনেধৰণৰ ঘটনা কেৱল তিনিচুকীয়াতে যে ঘটিছে তেনে নহয়, বা অসমৰ বিভিন্ন প্ৰান্তত কেতিয়াবা যদি মঙলদৈত ঘটে কেতিয়াবা তেনে ঘটনা, কেতিয়াবা লখিমপুৰত, কেতিয়াবা ধুবুৰী, কেতিয়াবা বৰপেটা, কেতিয়াবা নগাঁও, কেতিয়াবা তেজপুৰ, এনেধৰণৰ বিভিন্ন প্ৰান্তত এনেবোৰ ঘটনা সংঘটিত হৈয়ে থাকে। কিয়নো পেট্ৰল পাম্প, একাংশ পেট্ৰল পাম্পে তেওঁলোকে গ্ৰাহকক এনেদৰে ৰামঠগন দিয়ে আহিছে। আৰু এইবাৰ পুনৰ তিনিচুকীয়াৰ গেলাপুখুৰীৰ ভাৰত পেট্ৰলিয়ামত পুনৰ গ্ৰাহকক ৰামঠগন দিবলৈ চেষ্টা কৰোঁতে এইবাৰ ধৰা পৰিল 25খনকৈ বাইকত আৰু 5খন চাৰিচকীয়া বাহনত ইতিমধ্যে তেওঁলোকে পানীৰ নামত, পেট্ৰলৰ নামত পানী ভৰাই দিছিল। তাৰ পাছতে গ্ৰাহকসকলে তাত গৈ উপস্থিত হয়, তেওঁলোকে প্ৰতিবাদ কৰে। গ্ৰাহকে তেওঁলোকৰ মটৰ চাইকেল বা তেওঁলোকৰ গাড়ীত যিসমূহ পেট্ৰল ভৰাই দিছিল পানী পেট্ৰলৰ নামত, তাৰ বিনিময়ত যি গাড়ীখন যি বেয়া হ'ল, গাড়ীখন যি মেকানিকৰ ওচৰলৈ নিব লগা হ'ব, তাৰ সম্পৰ্কত গাড়ী ইঞ্জিন ভাল কৰি দিবৰ কাৰণে তেওঁলোকে এতিয়া দাবী উত্থাপন কৰিছে। আৰু নিশ্চয়কৈ যিখন গাড়ী পেট্ৰলেৰে চলে, যিখন গাড়ী ডিজেলেৰে চলে, সেইখন গাড়ীত যদি আপুনি পানী ভৰাই দিয়ে তেনেহ'লে সেই গাড়ীখনৰ গতি কি হ'ব পাৰে, অৱস্থা কি হ'ব পাৰে, সেয়া কিন্তু পেট্ৰল পাম্পৰ কৰ্তৃপক্ষ বা পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীয়ে নাভাবে। স্বত্বাধিকাৰীয়ে কেৱল এটাই ভাবে, যদি মাহটোত যদি অন্ততঃ যদি সপ্তাহত এটা দিন বা মাহত যদি 4টা দিনতো যদি তেওঁলোকে চেগা চুৰুগাকৈ যদি 2 ঘণ্টা, 3 ঘণ্টা বা 5 ঘণ্টাৰ কাৰণে যদি গ্ৰাহকক তেওঁলোকে পেট্ৰলৰ নামত যদি পানী ভৰাই দিব পাৰে, তেন্তে তেওঁলোকৰ পানী বিক্ৰী কৰি তেওঁলোকে লাখ লাখ টকা ঘণ্টাত তেওঁলোকে উপাৰ্জন কৰিব পাৰে। তেনেধৰণৰ কিছুমান মানসিকতা লৈ এইখন অসমতে পেট্ৰল ডিপুৰ একাংশ স্বত্বাধিকাৰী, একাংশ কৰ্তৃপক্ষ, একাংশ তেলৰ লগত জড়িত বা তেল ডিপুত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে যিসমূহ গৰ্হিত কাম তেওঁলোকে বিভিন্ন সময়ত কৰি আহিছে। আৰু এইবাৰ পুনৰ তিনিচুকীয়াত ঘটনা সংঘটিত হৈছে এনেকুৱা, য'ত গ্ৰাহকক ৰামঠগন দিবলৈ চেষ্টা কৰিছে পানী ভৰাই পেট্ৰলৰ নামত। এতিয়া বৰ্তমান অসমত পেট্ৰল কি হ'ল অসমত পেট্ৰলৰ প্ৰতি লিটাৰ পেট্ৰলৰ দাম প্ৰায় 100 টকা। আৰু সেই 100 টকাৰ বিনিময়ত তেওঁলোকে চাওক, য'ত এবটল পানী বটলৰ দাম, 1 লিটাৰ পানী বটলৰ দাম 20 টকা, আৰু
তত 1 লিটাৰ পেট্ৰলৰ দাম হৈছে 100 টকা আৰু তেওঁলোকে 100 টকাত ধৰি লওক তেওঁলোকে এবটল পানী বিক্ৰী কৰিছে য'ত 20 টকা দামৰ পানী বটল আমি সাধাৰণতে কিনি খাওঁ 20 টকা দি কিন্তু তেওঁলোকে বাইকত পেট্ৰলৰ নামত পানী ভৰাই দি এবটল পানী 1 লিটাৰ পানীৰ নামত তেওঁলোকে 100 টকাকৈ লুটিছে এগৰাকী গ্ৰাহকৰ নামত আৰু এনে ধৰণৰ তেওঁলোকৰ ব্যৱসায় তেওঁলোকে সদায় নকৰে এইবিলাক কাম বিভিন্ন সোৰ্সৰ পৰা অহা তথ্য অনুসৰি বিভিন্ন খবৰ অনুসৰি তেওঁলোকে পেট্ৰল ডিপু এই কামবোৰ তেওঁলোকে মাহটোত সদায় নকৰে তেওঁলোকে মাহটোত কোনোবা এটা দিন বা মাহটোত কোনোবা 4টা দিন বা 3টা দিন বা দিনটোৰ কোনোবা এটা 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে তেওঁলোকে এনেবোৰ কাম কৰে যিবোৰ কামত তেওঁলোকৰ 1 ঘণ্টাৰ যেটো ব্যৱসায় মুকলি কৰে সেই ব্যৱসায়টোত তেওঁলোকে প্ৰায় লাখ টকা উপাৰ্জন কৰে কেৱল পানী বিক্ৰী কৰি আৰু অনুৰূপ ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত য'ত পেট্ৰল ডিপুত গ্ৰাহকক ৰাম ঠগন দি পানী ভৰাই দিছে এবাৰ পুনে পুনে আমি আপোনালোকক তিনিচুকীয়াত যি ঘটনা সংঘটিত হ'ল তাত ভুক্তভোগী যিসকল গ্ৰাহক আছে তেওঁলোকৰ মন্তব্য আছে সেই মন্তব্য এবাৰ পুনে পুনে আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ মোৰ বজাৰলৈ যোৱা মই খুব বেছি আধা ঘণ্টা 1 ঘণ্টামান হ'ল মই মানে ইয়াতে তেল ভৰাই গৈছিলোঁ বজাৰলৈ মোৰ লাগিলে চাই লওক আপুনি ইয়াত মই অনলাইন মই পে'মেণ্ট কৰিছিলোঁ কিমান টকা তেল ভৰাইছিল মই বেছি নাই ভৰোৱা 510 টকাই ভৰাইছিলোঁ মই মানে অলপ মিছ মাৰি আছিলে মোৰ গাড়ীখন মাজে মাজে চলাওঁতে গাড়ীত ভৰাইছিলা গাড়ীত ভৰাইছিলোঁ এখন 3টামান বজাত আবেলি আপোনাৰ 210টা তেল ভৰাইছোঁ 200 তেলত ভৰাইছোঁ আমি গৈছোঁ কালি বাইকখন তিতি আছে ভাবিছোঁ ঠাণ্ডাৰ কাৰণে হৈছে বুলি তাৰপিছত মোৰ লগৰ এটা তেল ভৰালে 100 টকাৰ খেলিব গৈছিলোঁ একেলগত তাৰখনো মিছ মাৰিছে আমি যাওঁ ডিপুত যাওঁ বুলি ক'লে তাৰপিছত এখন স্কুটি আছিলে স্কুটিখনত তেল নাছিলে ঠেলি মানে স্কুটিখন লৈ আহিলোঁ ইয়াত 50 টকা তেল ভৰাই মানে আমি এপাক ঘূৰাব ক'লোঁ তাক মিছ মাৰিছে নে কি আমাৰ ভুল নে তেওঁলোকৰ ভুল চাবৰ কাৰণে সেই স্কুটিখনত তেল মাৰিছে স্কুটিখনত আমি তেলখিনি উলিয়ালোঁ তেলখিনি এইটো পাইছোঁ তেলটো আৰু এইটো তেলটো পাইছোঁ আৰু তেওঁলোকে এইটো তেল দি আছে বৰ্তমান আৰু তেওঁ দি আৰু কৈছে আমি যেতিয়া আহিছোঁ আমাৰ লেবত এইটো তেল আছে আমাৰ পৰীক্ষা কৰি থোৱা আছে এইটো তেল দিছোঁ বুলি কৈছে এই 3টা বটল আছে এইটো মানে আমাৰ মানে এতিয়া ডিপুটো কি কৰে এইটো আমাৰ উচিত মূল্য দিব লাগিব আমাৰ স্কুটিখন বেয়া হৈ গৈছে 1.5 লাখ 2 লাখ টকা বাইক 100 টকাৰ কাৰণে বেয়া ডিপুটো মালিক কোন চিন্তা পাওঁ আমি বিষয়টো বহুত পৰিতাপৰ বিষয় যিহেতু পানী ওলাইছে তেল ভৰাই বা প্ৰায় 20-30খন বাইকৰ মানে ষ্টাৰ্ট বন্ধ হৈ গৈছে গাড়ী ষ্টাৰ্ট বন্ধ হৈ গৈছে কি ধৰণে পানী ওলাব পাইছে সেইটো আশ্চৰ্যজনক ঘটনা হৈছে তাকে আমি জানিবলৈ আহিছোঁ ইয়াতে